हेलो गाइस स्वागतम জানাইছো আমাৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ লৈ আশা কৰো সকলোৱে ভালে আছে তোমালোক ভিডিঅটো আৰম্ভ কৰো সন্মুখত দেখা পাই কালাঞ্চি ফুল খুব ধুনিয়া ফুল মই স্ক্ৰিনত ফটো দি দিম এটো ডালৰ পৰা পুলি বনাইছো আমি সব পুলি ৰেডি হৈ গৈছে কি ধুনিয়াকে কাটিংৰ পৰা পুলি তৈয়াৰী কৰিছো বহুত বিটা আছে ফলে আৰু আপফালে চাব পাৰে এটা হল ফুলচিতিয়া খুব ধুনিয়া ফুল ঠাণ্ডাৰ দিনত ফুলিব ডিসেম্বৰ মানত ফুলিব ফুলচিতিয়া খুব ধুনিয়া এটো আমি কাটিং কৰিছো এতিয়ালৈকে এটো ৰেডি হোৱা নাই পাতগিলা পুৰা হৈ গৈছে চাব পাৰে এটো বেছি গৰমৰ কাৰণে হৈছে কিন্তু প্ৰবলেম নাই এটো ঠিক হৈ যাব নতুন পাত ওলাই আছে এইটা চাব পাৰে নতুন পাত ধুনিয়াকে ওলাই গৈছে সব গিটা নতুন পাত হৈ যাব তো পঞ্চিটিয়া কাটিং দিয়াৰ সঠিক সময় হল এটো আগষ্ট আৰু সেপ্টেম্বৰ অক্টোবৰৰ পৰা দিলে আৰু ইমান ভাল নহয় মিস্টেক হয় বহুত আগষ্ট আৰু সেপ্টেম্বৰত আপোনালোকে দিব পাৰে এইটা চাওক আমি বহুত গিটা দিছো আৰু ইফালে চাব পাৰে এইটা হল বাগান বিলিয়া এইটা কাটিংৰ পৰা তৈয়াৰী কৰিছো আমি কি ধুনিয়াকে ৰেডি হৈ গৈছে এইটো পঞ্চিটিয়া চাব পাৰে এটো 20 দিন মান আগত দিছিলো পুৰা ৰেডি আৰু এটো খুব ধুনিয়া মাদাৰ প্লান্ট গিলা মই দেখাই দি আছো এইটা হল মাদাৰ প্লান্ট এইটাৰ পৰা আমি কাটিং কৰিছো ইয়াৰ পৰা কাটি আমি ইয়াতে কাটিং কৰিছো তো ধন্যবাদ আজি এইখিনিয়া ভিডিওটো লাইক কৰি দিব